हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব। জেনাৰেল নলেজ ফৰ গ্ৰেড 4 এণ্ড আসাম পুলিচৰ গ্ৰেড 4 এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। চাওক, কুৱেশ্যন নম্বৰ 1, গধা পানীৰ পত্নীৰ নাম কি আছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন এ, জয়মতী। পৰৱৰ্তী প্ৰশ্ন, গদাধৰ সিংহৰ আহোম নাম কি আছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন সি, চুপাতফা। পৰৱৰ্তী প্ৰশ্ন, গদাধৰ সিংহই ক'ত ৰাজধানী পাতিছিল? ইয়াৰ আনসাৰটো হ'ল অপশ্যন ডি, বৰকলা। পৰৱৰ্তী প্ৰশ্ন, কাৰ ৰাজত্বকালত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশ্যন বি, গদাধৰ সিংহ। পৰৱৰ্তী প্ৰশ্ন, কাৰ ৰাজত্বকালত ইটাখুলি ৰণ সংগঠিত হৈছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন এ, গদাধৰ সিংহ। পৰৱৰ্তী প্ৰশ্ন, ইটাখুলি ৰণত আহোম সেনাপতি কোন আছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন ডি, দিহিঙ্গীয়া আলুন বৰবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, ইটাখুলি ৰণৰ পিছত আহোম ৰাজ্যৰ পশ্চিম সীমা কি আছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন সি, মানাহ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনজন ৰজাৰ নাম লাই ৰজা? ইয়াৰ আনসাৰটো হৈছে অপশ্যন সি, ৰুদ্ৰসিংহ। পৰৱৰ্তী প্ৰশ্ন, কোন ৰজাৰ ৰাজত্বকাল সংস্কৃতি আৰু স্থপতি কলাৰ বিকাশৰ বাবে শ্ৰেষ্ঠ আছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন ডি, ৰুদ্ৰসিংহ। পৰৱৰ্তী প্ৰশ্ন, কাৰ দিনত সাতমহলীয়া কাৰেংঘৰটো নিৰ্মাণ কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন সি, ৰুদ্ৰসিংহ। পৰৱৰ্তী প্ৰশ্ন, কাৰ ৰাজত্বকালত বিহুক ৰাজকীয় পৃষ্ঠপোষকতা প্ৰদান কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন বি, ৰুদ্ৰসিংহ। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত নামদাং হিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন সি, 1703 চনত। পৰৱৰ্তী প্ৰশ্ন, কবিৰাজ চক্ৰৱৰ্তী কাৰ ৰাজসভাৰ কবি আছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন এ, ৰুদ্ৰসিংহ। পৰৱৰ্তী প্ৰশ্ন, বিখ্যাত নাটক শংখচূড় বধ কাব্য কোনে ৰচনা কৰিছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন সি, কবিৰাজ চক্ৰৱৰ্তী। পৰৱৰ্তী প্ৰশ্ন, আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপিত হৈছিল? এইটো হৈ যোৱা এডিআৰই পৰীক্ষা প্ৰশ্ন হয়। ইয়াৰ আনসাৰটো হ'ল অপশ্যন সি, চৰাইদেউ। পৰৱৰ্তী প্ৰশ্ন, গৌৰীসাগৰ পুখুৰী কাৰ ৰাজত্বকালত খন্দোৱা হৈছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন এ, শিৱসিংহ। পৰৱৰ্তী প্ৰশ্ন, সুকুমাৰ বৰকাইত কাৰ ৰাজসভাৰ কবি আছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন সি, শিৱসিংহ। পৰৱৰ্তী প্ৰশ্ন, সিংহদুৱাৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন বি, প্ৰমত্ত সিংহ। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম ৰজাই ৰংঘৰ পুনৰ নিৰ্মাণ কৰিছিল? এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ আনসাৰটো হ'ল অপশ্যন ডি, প্ৰমত্ত সিংহ। পৰৱৰ্তী প্ৰশ্ন, নৱগ্ৰহ মন্দিৰ কাৰ দিনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈছে অপশ্যন বি, ৰাজেশ্বৰ সিংহ। পৰৱৰ্তী প্ৰশ্ন, বৰডুবি টিলিঙা মন্দিৰ কোনখন নগৰৰ সমীপত অৱস্থিত? হৈ যোৱা এডিআৰই পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল। চাওক, ইয়াৰ এনসাৰটো হৈছে অপশ্যন ডি, দুলিয়াজান।
বৰডুবি টিলিঙা মন্দিৰ দুলিয়াজান নগৰৰ সমীপত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? এইটো হৈ যোৱা এডিআৰই পৰীক্ষাত কুৱেশ্যনটো আহিছিল, একেবাৰে ইজি হয়। ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি, প্ৰাগজ্যোতিষপুৰ। প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সাহিত্যত ধনী কবি ৰূপে জনাজাত। হৈ যোৱা এডিআৰই পৰীক্ষাত কুৱেশ্যনটো আহিছিল। ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ, বিনন্দ চন্দ্ৰ বৰুৱা। অসমীয়া সাহিত্যত ধনী কবি ৰূপে বিনন্দ চন্দ্ৰ বৰুৱা জনাজাত। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? হৈ যোৱা এডিআৰই পৰীক্ষাত কুৱেশ্যনটো আহিছিল। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি, হিউৱেন চাং। হিউৱেন চাং আছিল কামৰূপ ৰাজ্য ভ্ৰমণ কৰা পৰিব্ৰাজক। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয়? এডিআৰই পৰীক্ষাত এইটো আহিছিল। ইয়াৰ এনচাৰটো হৈছে অপশ্যন ডি, দাক্ষিণাত্য মালভূমি। দাক্ষিণাত্য মালভূমি অসমৰ এক অঞ্চল নহয়।